নমস্কাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ এটা বিশেষ এটা ভিডিঅ' এই ভিডিঅ'টোত প্ৰথমতে সকলোকে জনাই দিওঁ এই ভিডিঅ'টো কোনো ধৰণৰ নতুন আপডেট নহয় কিন্তু জনাৰ বুজাৰ বহুত দৰকাৰী এটা ভিডিঅ' গতিকে সময় দিব যদি পাৰে আৰু যদি কোনোবা মানুহে নতুন আপডেট বিচাৰিছে তেতিয়াহ'লে যাবগৈ পাৰে কিন্তু যদি কিবা জানাৰ থাকে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি কথা জানিব পাৰিব তথা বুজিব পাৰিব কথাটো হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 1.0 যিবোৰ মানুহে টকা পাইছে সেই মানুহবোৰে বিশেষকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ টকা পোৱাৰ পিছত তেওঁলোকে নেগেটিভ কথা পাতি আছে নেগেটিভ মানে চৰকাৰে আমাক 2 লাখ টকা দিছে বা কাৰোবাক 1 লাখ টকা দিছে সেই টকাটো তেওঁলোকে কিনো কৰিব আজিকালি দেখোন 1 লাখ টকা 2 লাখ টকা একো কামতে নাই এনেকুৱা ধৰণৰ বহু মানুহৰ মুখৰ পৰা মই নেগেটিভ কথা কিছুমান শুনিছো তাৰ পিছত ভাবিছো যে এই কথাটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা 2.0 যিবোৰ মানুহ আছে তেওঁলোকে জনাটো খুবেই দৰকাৰী ভিডিঅ'ৰ বাবে এই ভিডিঅ'টো বনাইছো প্ৰথমতে শুনি লওক যিবোৰ মানুহে নেগেটিভ কথা পাতিছে নহয় তেওঁলোকক মই কৈ দিওঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত 2 লাখ টকাৰ বাবে যিবোৰ মানুহ আবেদন কৰিছে বা 1 লাখ টকা অলৰেডি আপোনালোকে পাইছে আপোনালোকে জানেনে যে চৰকাৰে অকল 2 লাখ টকা যে আপোনাক দিব বা 2 লাখ টকাটো দিছে সেই টকাটো এটা সৰু এটা এমাউণ্ট হ'ব পাৰে কিন্তু সেই ৰাস্তাটো যিটো ৰাস্তা আপোনাক দিয়া হৈছে সেই ৰাস্তাটো এটা দীঘলীয়া ৰাস্তা আৰু যিটো ৰাস্তা দি গৈ যোৱাৰ পিছত আপুনি যদি সেই মানে মেইন যিটো মোটিভ চৰকাৰৰ সেইটো যদি বুজি পায় তেতিয়াহ'লে আপুনি ভাবিব যে আপুনি বহুত ডাঙৰ এটা মানে ৰাস্তা এটা পাইছে য'ত নেকি আপুনি এটা ভাল এটা ব্যৱসায় আপুনি যদি কৰিব বিচাৰে বা আপুনি যদি নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে এটা এণ্টাৰপ্ৰেনিয়ৰ হিচাপে তেতিয়াহ'লে আপুনি সেই ৰাস্তাটো পাব যিটো ৰাস্তাৰ পৰা আপুনি হয়তো এটা সময়ত 10, 20, 30, 40 লাখলৈকে আপুনি অতি কমত আপুনি চৰকাৰীভাৱে লোন ল'ব পাৰিব যিটো নেকি উদ্যমী এজন উদ্যোক্তা বা উদ্যমী বুলি তেওঁক কোৱা হয় গতিকে এজন উদ্যমী আৰু উদ্যোক্তা হ'বলৈ হ'লে আপোনাৰ প্ৰথমতে ৰাস্তাৰ খুব প্ৰয়োজন আছে সেইবাবে এই ভিডিঅ'টো বনাইছো যদি আপুনি ধৰক আপুনি এটা ব্যৱসায়ী কিন্তু আপুনি যিটো ব্যৱসায় কৰি আছে বা ব্যৱসায় আপুনি যিটো অলৰেডি ষ্টাৰ্ট কৰিছে সেই ব্যৱসায়টো আপুনি 1 লাখ টকা 2 লাখ টকাত একো নহয় এইটো সকলোৱে জানে কিন্তু সেই 1 লাখ টকা বা 2 লাখ টকাৰে যদি ব্যৱসায় আপুনি কৰিছে সেই ব্যৱসায়ক হয়তো আপুনি এটা সময়ত ডাঙৰ কৰিব পাৰিব ডাঙৰ কেনেকৈ কৰিব আপোনাৰ যিকোনো লোনৰ প্ৰয়োজন হ'ব গতিকে সেই লোনেৰে যদি আপুনি ব্যৱসায়টো ডাঙৰ কৰে নিশ্চয় আপুনি বেংকত যাব লাগিব আৰু আজিকালি নিশ্চয় জানে যে বেংকত গ'লে আপোনাক ডাইৰেক্টলি টকাটো নিদিয়ে কিয় নিদিয়ে কাৰণ আপুনি এজ এ উদ্যোক্তা হিচাপে তেওঁলোকক প্ৰমাণ দিব লাগিব গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত CMAAA 1.0 বা CMAAA 2.0 যিবোৰ মানুহ আবেদন কৰিছে মই তেওঁলোকক এটা কথা জনাই দিওঁ যে আপোনালোকে হয়তো প্ৰতিজন মানুহে উদ্যম ৰেজিষ্ট্ৰেশ্যনটো কৰিছে সেইটো আপোনালোকে নিশ্চয় জানিব যে উদ্যম ৰেজিষ্ট্ৰেশ্যনটো যিকোনো ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান এটা বাধ্যতামূলক কম্পালচৰি আপুনি এইটো বাউণ্ড মানে বনাবই লাগিব আৰু যদি আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যনটো আপুনি নবনাই তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত সেই সুবিধাখিনি আপুনি ল'ব নোৱাৰিব আৰু এই ভিডিঅ'টো তেওঁলোকৰ বাবে বিশেষকৈ বনাইছো যিবোৰ মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 1.0 অলৰেডি টকা পাইছে তেওঁলোকৰ মুখত মই নেগেটিভ কিছুমান কথা শুনিছো যে আজিকালি 1 লাখ টকাটো বজাৰত গ'লে শেষ হৈ যায় আজিকালি 1 লাখ টকাটো এটা ভাল এটা কিবা এটা কৰিব নোৱাৰো গতিকে তেওঁলোকক কৈছো যে চৰকাৰৰ যিটো মেইন মোটিভ আছে সেই মোটিভটো আপোনাৰ 2 লাখ টকাৰ কাৰণে নহয় চৰকাৰৰ মেইন মোটিভটো হৈছে আপুনি এজন ভাল এটা এণ্টাৰপ্ৰেনিয়ৰ বনক যিটো এটা সিস্টেম তেওঁলোকে এটা ৰাস্তা দিছে সেই ৰাস্তাতে যদি আপুনি যায় বা আপোনাৰ যিটো সৰু সৰু বিজনেছ ডাঙৰ কৰিব বিচাৰে ভৱিষ্যতে সেই বিজনেছটোক আৰু ডাঙৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি চৰকাৰী ফালৰ পৰা এজন উদ্যোক্তা হিচাপে এজন উদ্যমী হিচাপে আৰু এজন সফল ব্যৱসায়ী হিচাপে এজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে আপুনি যিমানখিনি লোনৰ প্ৰয়োজন আছে সেই লোনৰ টকাবোৰ আপুনি বেংকৰ ফালৰ পৰা ল'ব পাৰিব য'ত নেকি বৃহৎ পৰিমাণৰ
ছাবচিডি থাকিব আশা কৰিছোঁ এই ভিডিঅ'টো সকলোৰে বাবে দৰকাৰী আছিলে সেইবাবে ভিডিঅ'টো বনাইছোঁ আৰু যদি কিবা মই ভুল কৈছোঁ ক্ষমা কৰি দিব কিন্তু মই ভাবোঁ যে নেগেটিভ কথা কোৱাৰ আগত এই কথাখিনি ভালকৈ বুজি ল'ব আৰু যিবোৰ মানুহে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যদি কিবা আপডেট আহে মই নিশ্চয় আপোনালোকক জনাম কিন্তু তাৰ আগতে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই দিয়া ইনফৰমেশ্যন ভিডিঅ'বোৰ চবৰ আগত আপোনালোকে পায় ধন্যবাদ নমস্কাৰ জয় আই অসম